গোলকগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান গোলকগঞ্জ থানাত অন্তৰ্গত হালাকুৰা আৰক্ষী বিশেষ ড্ৰাগছ বিৰোধী অভিযানত আছিঘাটলতে ধৰা পৰা এজন ড্ৰাগছ ব্যৱসায়ী এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰি হালাকুৰা আৰক্ষীয়ে দীঘলতাৰী বেদাৰপাৰ গাঁৱত অভিযান চলাই 16.70 গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে হাবিছুৰ বেপাৰী নামৰ এজন যুৱকক যদিও এই অভিযানত লতিফুল নামৰ আন এজন ল'ৰাজন পলাই যাবলৈ সক্ষম হয় থিত যুৱকক আৰক্ষীয়ে অধিক সোধপোছৰভাৱে থানাত ৰাখিছে আৰক্ষীৰ এই অভিযানৰ ফলত স্থানীয় ৰাইজৰ মাজত এক স্বস্তি পৰিলক্ষিত হৈছে আমাৰ হাতৰ পৰা আছফুল আলমৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সাথে কই ঠিক কিন্তু একদম শিলাং হবা নিছে কিন্তু কোন এই জিনিসটার নাম কি হ্যাঁ বিসি নাম বলে আর ফির বিসি সাতার লোকটার নাম কি আছিল ইয়ে নাতি বলু যে না মুই জারে মুই লেখা করো না তোর কোসত থেকে মাল ভিডিও ভাই মিছ কথা কবি না দেখো তোমার খাও নাকি তো মাল যে আছে এটা মাল কার ওই ওই না লিমি আমরা দুজনে দিয়ে দেল মুকে এটা কাই দিকে লাতে এলে হ্যাঁ ওই নাম কি মুই বস ওই নাম কি ভাইজান ওই নাম কি মুকে মোর সাথে সাথ ধরবেন নাম কি নাম নাতি বলু লাতে যুদ্ধ কি হইমান কইলি তা মুক ধরছেন কে তোমরা মুই জানো না